বিজেপি দলটোৱে যে কি পৰিমাণত ভোট চুৰি কৰে তাৰ এটা মাত্ৰ আপোনালোকক উদাহৰণ দিওঁ। বিজেপি দলটোৱেতো কৰেক্ট কৰেই, বিজেপি দলৰ সহযোগী দলকেইটাও যে ভোট চুৰিত সাংঘাতিক ধৰণেৰে লিপ্ত আছে তাৰ উদাহৰণ হৈছে বিহাৰত NDAৰ লগত চামিল হৈ থকা হাম পাৰ্টিৰ যিজন আপোনাৰ সভাপতি জিতেন ৰাম মাঞ্ঝী, তেওঁ নিজেই বিহাৰ বিধানসভা নিৰ্বাচন হৈ যোৱাৰ পিছত এখন ৰাজহুৱা সভাত নিজেই কৈছিল যে এজন তেখেতৰ বিধায়ক আছিল যিজনে তাৰ আগৰবাৰো বিধানসভাত 2700 ভোটত হাৰিছিল, কিন্তু তেখেতক যেতিয়া ক'লে, তেখেতে যেতিয়া গম পালে, তেখেতে নিৰ্বাচন আয়োগৰ লগত মিলি তেখেতক জিকাই দিলে। কিন্তু এইবাৰ সেই একেজন বিধায়কে জিতেন ৰাম মাঞ্ঝীক কথাটো নক'লে। নোকোৱাৰ বাবে জিতেন ৰাম মাঞ্ঝীয়ে কথাটো নাজানিলে আৰু সেই বিধায়কজন এইবাৰ হাৰিলে। তাৰমানে আপোনালোকে ভাবক যে 2700 ভোটত হাৰা মানুহ এজনকো তেওঁলোকে নিৰ্বাচন আয়োগৰ লগত ছাটঘাট কৰি জিকাই দিব পাৰে। তেনেস্থলত বিজেপি দলটোৱে কি কৰিব নোৱাৰিব পাৰে আপোনালোকে ভাবকচোন। তেওঁলোকৰ লগত থকা এটা সহযোগী দলে যদি তেনেকুৱা কৰিব পাৰে, বাকী বিজেপি দলটোৱে কি নকৰিব পাৰে আপোনালোকে কওকচোন। আৰু এটা কথা কৈছোঁ যে মহাৰাষ্ট্ৰত ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল লোকসভা নিৰ্বাচন হৈ যোৱাৰ 4-6 মাহৰ মূৰত যেতিয়া তাত বিধানসভাৰ নিৰ্বাচন হৈছিল, তাত কেনেদৰে 70 লাখ ভোটাৰ বৃদ্ধি পাইছিলে। এবাৰ আমি বিহাৰৰ নিৰ্বাচনতে দেখিলোঁ যেনেকৈ বিহাৰৰ ভোটাৰসকলক তেওঁলোকে গুজৰাটৰ পৰা ট্ৰেইনত তেওঁলোকে ভাড়া কৰি তেওঁলোকৰ গলত বিজেপিৰ মাফলা পিন্ধাই তেওঁলোকক ভোট দিবলৈ আনিলে। আচলতে সেইটোতো নিৰ্বাচনীৰ নিয়ম ভংগ তেওঁলোকে কৰিছে। গতিকে অসমত এনেকুৱা এখন ৰাজ্য, যিখন ৰাজ্যত 5 বছৰ NRCৰ কাম হৈ গ'ল, ইয়াত সকলোখিনি শুদ্ধ টকাৰ ওপৰত SR অনাৰ কি প্ৰয়োজন আছিলে। ইয়াততো SR নানাকো হ'লহেঁতেন। ইমান খৰখেদাকৈ তেওঁলোকে যে BLO সকলক অত্যাচাৰ কৰি পাঠদানৰ পৰা তেওঁলোকক বঞ্চিত কৰি তেওঁলোকক এই SRৰ কামত লগাইছে। আৰু তাৰ ফলত আমি কি দেখিছোঁ? সাংঘাতিক বিসংগতি। ভ্ৰাম্যমান ভোটাৰ, বিহাৰী আৰু বেলেগ বেলেগ ভোটাৰ আনি তেওঁলোকে কি কৰিছে, অসমত ভোট তেওঁলোকে নিৰ্বাচন জিকি যোৱাৰ কৌশল ৰচনা কৰিছে। আৰু এই নিৰ্বাচনত তেওঁলোকে জিকিবৰ কাৰণেই তেওঁলোকে কিন্তু ডিলিমিটেশ্যনো কৰিছিল। কিন্তু ফলাফল কি হ'ল? আৰু অতি পৰিতাপৰ কথা, যি অসম গণ পৰিষদ দলে এখন ভোটাৰ লিষ্টৰ বিসংগতিক লৈ অসম আন্দোলন কৰিছিল, তেওঁলোকে বহিৰাগতক খেদা আন্দোলন কৰিছিল, বিদেশী খেদা আন্দোলন কৰিছিল, আজি সেই অসম গণ পৰিষদ দল জড়িত হৈ থকা বিজেপিত আজি অশোক সিংহালৰ দৰে এজন বহিৰাগতক সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰিবলৈ দিয়ে। আৰু পুনৰ দিলীপ শইকীয়া ডাঙৰীয়াই তেখেতক কি কয়, 60টা সমষ্টিৰ পৰা ভোট কৰ্তন কৰিবলৈ দিয়ে। আৰু এই কথাটো সঁচা। কালি বৰক্ষেত্ৰীৰ লোকসকল আহি তেওঁলোকে প্ৰতিদিন টাইমত কৈছে যে বৰক্ষেত্ৰী অঞ্চলৰ পৰা 17,000 মাইনৰিটি মানুহৰ নাম কাটিছে। আপোনাৰ নলবাৰীৰ পৰা 4,500 মানুহৰ নাম কাটিছে। টিহুৰ পৰা 11,500-700 মানুহৰ নাম কাটিছে। এয়া তেওঁলোকে নাম কাটি ভ্ৰাম্যমান তেওঁলোকে ভোটাৰ আনি তেওঁলোকে এবাৰ ইলেকশ্যন জিকি যোৱাৰ কৌশল ৰচনা কৰিছে। আমি এটাই ক'ম, যদি তেওঁলোকে আমাক ভুল বুলি প্ৰমাণিত কৰিবলৈ তেখেতলোকৰ মন আছে, তেখেতলোকে অসমৰ ৰাইজৰ আগত নিজক ভাল বুলি দেখাবলৈ যায়, তেতিয়াহ'লে তেখেতলোকে প্ৰমাণ কৰক যে তেখেতলোক ভুল। তেখেতলোকে এই সমগ্ৰ বিৰোধীয়ে তুলি থকা প্ৰশ্নবোৰৰ উত্তৰ ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগক দিবলৈ দিয়ক। আৰু ইয়াৰ বদলি নিৰ্বাচন আয়োগে দিব লগা উত্তৰবোৰ তেওঁলোকে দিব নালাগে, বিজেপিৰ দলটোৱে দিব নালাগে, বিজেপি দলৰ মুখপাত্ৰই দিব নালাগে, ইলেকশ্যন আয়োগে দিয়ক। গতিকে ইলেকশ্যন আয়োগে মুখত যি ৰাম তলা এটা লগাই পেলানি বহি আছে, তেনেদৰে নহয়, তেনেদৰে স্বচ্ছতা নহয়। আৰু বিভিন্নজনে ক'ব খোজে যে কংগ্ৰেছৰ দিনত আমুক হৈছিল, কংগ্ৰেছৰ দিনত তামুক হৈছিল। কংগ্ৰেছৰ দিনত কি হৈছিলে বাদ দিয়ক, বিজেপিয়েতো সকলো এটা নতুনকৈ গঠন কৰিছে। তেওঁলোকে চব ছিষ্টেমবোৰ আগৰবোৰ তেওঁলোকে চবটো সলনি কৰি দিছে। গতিকে তেওঁলোকে নিকা ছিষ্টেম এটা কিয় নলয়? কাক তেওঁলোকে ফাঁকি দিবলৈ আহিছে? তেওঁলোকে অসমীয়াৰ বাবে একো নকৰিলে, 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে, অসমীয়াৰ নিবনুৱা সমস্যা সমাধান নকৰিলে, অসমীয়াক সুৰক্ষা কৱচ নিদিলে, বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনক তেওঁলোকে আখৰে আখৰে ৰূপায়ণ নকৰিলে। তাৰ বদলি তেওঁলোকে কি কৰিছে? অসমীয়াৰ মূৰৰ ওপৰত ঋণৰ বোজা জাপি দিছে। অসমীয়া জনজাতি লোকসকলৰ মাটিবোৰ, ভাল ভাল মাটিবোৰ কাঢ়ি পেলানি পুঁজিপতিসকলৰ হাতত অৰ্পণ কৰিছে। আৰু এইবোৰকে কৰিবলৈ অদূৰ ভৱিষ্যতে তেওঁলোকক জিকি যাব লাগিব নিৰংকুশভাৱে। আৰু তাৰ বাবে তেওঁলোকক কি লাগিব? তেওঁলোকে এইবোৰ ঝঞ্ঝটত পৰিব বিচৰা নাই। সেইকাৰণে তেওঁলোকে নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্তই কৈছে যে দুদিনৰ আগে আহিলেও ভোটাৰে ভোট দিব পাৰিব। গতিকে তেওঁলোকে সেয়া ভোটাৰ অনাৰ ব্যৱস্থা কৰি আছে। দুদিনৰ আগত যাতে তেওঁলোকে কাৰোবাক আনি ট্ৰেইনেদি, যেনেকৈ বিহাৰলৈ আনিলে তেনেকৈ তেওঁলোকে ট্ৰেইনেদি সেয়া ভোটাৰ আনি পেলাই তেওঁলোকে যাতে ভোট দিয়াব পাৰে, তাৰে ব্যৱস্থা কৰি আছে। আৰু সেইকাৰণে আজিৰ তাৰিখত আলোচনা হ'ব লাগিছিল কি? অসমৰ সমস্যাবোৰক লৈ আলোচনা হ'ব লাগিছিল, চচলত বহি থকা যুৱকসকলৰ আলোচনা হ'ব লাগিছিল, আমাৰ মানুহৰ অৰ্থনৈতিক দিশটোৰ ওপৰত আলোচনা হ'ব লাগিছিল, শিক্ষা খণ্ডৰ অগ্ৰগতিৰ ওপৰত আলোচনা হ'ব লাগিছিল, স্বাস্থ্য খণ্ডৰ আমি কি লাভ কৰিছোঁ নকৰিছোঁ এইবিলাকৰ ওপৰত আমি আলোচনা হ'ব লাগিছিল। কিন্তু হৈ আছে কি?
হৈ আছে আজি বহুত চোৰৰ আলোচনা। ইয়াৰ এই গোটেই কাণ্ড কাৰখানাবিলাক কৰিছে হিমন্ত বিশ্ব শৰ্মা, দিলীপ শৰ্মাৰ দৰে এই লোকসকলে। আৰু হিমন্ত বিশ্ব শৰ্মাক আমি কেনেকৈ বিশ্বাস কৰিম? তেওঁতো 2021 চনত নিৰ্বাচন নেখেলোঁ বুলি কৈছিল, কিন্তু খেলিলে। সৰ্বানন্দ সোণোৱালৰ পিঠিত চুৰি ঘঁপি তেওঁ নিজেই কি হ'ল, মানে মুখ্যমন্ত্ৰী হ'ল। এই কথাবোৰতো আমি লক্ষ্য কৰি আছোঁ। গতিকে ৰাইজ, আপোনালোকে বিচাৰ বিবেচনা কৰিব। ধন্যবাদ। মানে অশোক সিংঘাল ডাঙৰীয়া, আপুনি হাৰিয়ানাৰ মানুহ দেই। অসমৰ ভৱিষ্যত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে অসমৰ ভৱিষ্যতটো আপোনাক আমি কোনো কাৰণতে এৰি দিব নোৱাৰোঁ, সেই কথাটো অতি স্পষ্ট। অশোক সিংঘাল যিগৰাকী আচলতে বৰ্তমান তেওঁ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছে, তেওঁ স্বাস্থ্য খণ্ডৰ কোনো ধৰণৰ কাম কাজ এতিয়া চোৱা চিতা নকৰে। তেওঁৰ কামটো হ'ল এতিয়া এই মোবাইল ভোটাৰবিলাকক মানে কেনেকৈ সমষ্টিবিলাকত ভৰাব পাৰি তেওঁলোকৰ নাম, সেই কামত তেওঁ ইতিমধ্যে তেওঁ কৰ্মনিয়োগ কৰিছে, আমি লক্ষ্য কৰি আছোঁ। মানে বিজেপিৰ মাথাত এতিয়া এটা দুষ্ট বুদ্ধি খেলাইছে। বিহাৰ নিৰ্বাচনৰ পাছত আমি লক্ষ্য কৰিছোঁ, মানে বিহাৰত যি ধৰণে SIRৰ নামত একাংশ ভ্ৰাম্যমান ভোটাৰ সৃষ্টি কৰি তেওঁলোকে গাদী দখল কৰিলে। মানে বিভিন্ন জেগাৰ পৰা আমি দেখিছোঁ গুৱাহাটীৰ বিহাৰী সম্প্ৰদায়ৰ মানুহে গুৱাহাটীতো ভোট দিছে, আপোনাৰ বিহাৰতো ভোট দিছে। আৰু তেওঁলোকে প্ৰতিটো সমষ্টিত প্ৰায় 10,000 মানকে তেওঁলোকে মোবাইল ভোটাৰ সৃষ্টি কৰিছে, ভ্ৰাম্যমান ভোটাৰ। এতিয়া বিহাৰত বিধানসভা নিৰ্বাচনত তেওঁলোকে ভোট দিলে, আৰু এতিয়া বিহাৰৰ পৰা আহি অসমত গুৱাহাটীত বা বিভিন্ন আমাৰ বিধানসভা সমষ্টিবিলাকত সেই মোবাইল ভোটাৰবিলাক আজি ভোট দিব। তাৰপাছত আমাৰ অসমীয়া ৰাইজৰ যিবিলাক পচন্দৰ প্ৰাৰ্থী থাকিব তেওঁলোকক আমি অসমীয়া খিলঞ্জীয়া মানুহে ভোট দিলে আমি জিকাব নোৱাৰোঁ। 10,000 ভোটেই আপোনাৰ তেওঁলোকে যে এটা জেগাত দিব ন, ভোটটো দিব তেওঁলোকে বিজেপিক, মানে গোটেইটো বিজেপিয়ে তৈয়াৰ কৰা ভোটাৰহে এইসকল। আৰু গুৱাহাটীৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় দেখা পাইছে, এতিয়া ভাড়াঘৰৰ মালিকে গম নাপায়। আপোনাৰ তেওঁলোকৰ ঘৰত যিবিলাকে ভাড়াত আছে, ভাড়াতীয়া মানুহে মালিকে গম নোপোৱাকৈ ভোটাধিকাৰ পাই গৈছে। এইটো কি হৈছে? নিৰ্বাচন আয়োগে কি কাম কৰিছে? সেই কথাটো আচৰিত ঘটনা ঘটিছে। কেৱল এটা পৰিয়ালত হোৱা নাই, সেইটো মানে মালিকবিলাক আজি আচৰিত হৈ গৈছে যে পৰিয়ালৰ মানুহে নজনাকৈ, ভাড়াতীয়াৰ মালিকে নজনাকৈ কেনেকৈ ভাড়াঘৰত আজিকালি সোমাইছেহে, লগে লগে তেওঁলোকে ভোটাৰ তালিকাত নাম তেওঁলোকৰ অন্তৰ্ভুক্ত হৈ গ'ল। সেইটো কেনেকুৱা ঘটনা ঘটিছে আজি আমি লক্ষ্য কৰিছোঁ এই গোটেই কাম কাজবিলাক মনিটৰিং কৰিছে বেপাৰী মন্ত্ৰী অশোক সিংঘালে। অশোক সিংঘাল যিগৰাকী আচলতে বৰ্তমান তেওঁ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছে, তেওঁ স্বাস্থ্য খণ্ডৰ কোনো ধৰণৰ কাম কাজ এতিয়া চোৱা চিতা নকৰে। তেওঁৰ কামটো হ'ল এতিয়া এই মোবাইল ভোটাৰবিলাকক মানে কেনেকৈ সমষ্টিবিলাকত ভৰাব পাৰি তেওঁলোকৰ নাম, সেই কামত তেওঁ ইতিমধ্যে তেওঁ কৰ্মনিয়োগ কৰিছে, আমি লক্ষ্য কৰি আছোঁ। মানে অশোক সিংঘাল ডাঙৰীয়া, আপুনি হাৰিয়ানাৰ মানুহ দেই। অসমৰ ভৱিষ্যত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে অসমৰ ভৱিষ্যতটো আপোনাক আমি কোনো কাৰণতে এৰি দিব নোৱাৰোঁ, সেই কথাটো অতি স্পষ্ট। এতিয়া আমি লক্ষ্য কৰিছোঁ আপোনালোকে মানে আমাৰ যিবিলাক অসমৰ বাসিন্দা, অসমৰ ভোটাৰ, সেইসকলৰ নাম কৰ্তন কৰি এতিয়া যিবিলাক বিহাৰ উত্তৰ প্ৰদেশৰ পৰা দুদিন আগত আহিব তেওঁলোকৰ নাম আপোনালোকে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰি নিৰ্বাচনত জয়ী হোৱাৰ যি সপোন দেখিছে সেইটো কেতিয়াও অসমবাসী ৰাইজে ফুলফিল হ'বলৈ নিদিয়ে। আমি সকলোৱে এটা কথা এতিয়া চাই আছোঁ, টাউনবিলাকত সেই কথা বতৰাবিলাক হৈছে, য'ত আপোনাৰ অসমৰ প্ৰায়বিলাক আমি টাউনবিলাক দেখিছোঁ, সেই টাউনবিলাকত সাংঘাতিক ধৰণে এই বিহাৰী যিবিলাক উত্তৰ ভাৰতীয় মানুহ, বিহাৰীয়ে হওক আপোনাৰ মাৰোৱাৰী হওক, যিবিলাকে ব্যৱসায় বাণিজ্যৰ কামত অসমত আছেহি, তেওঁলোক আকৌ উত্তৰ প্ৰদেশ বা বিহাৰৰো ভোটাধিকাৰ আছে তেওঁলোকৰ। আৰু সেই মানুহবিলাকে আজি অসমত আহি যি ধৰণে ভোটাৰ তালিকাত নাম ভৰাই পেলাই আপোনাৰ আমি পচন্দ কৰা যিবিলাক প্ৰাৰ্থী তেওঁলোকক হৰুৱাবৰ কাৰণে যিটো পৰিকল্পনা কৰিছে, এনেকৈ গণতন্ত্ৰ জীয়াই থাকিব নেকি? সেই কথাটো আপোনালোকে কওক, যে গণতান্ত্ৰিক ব্যৱস্থা এটা এনেকৈ জীয়াই থাকিব নেকি, যে আমি পচন্দ কৰা মানুহজনক আমি জিকাব নোৱাৰিম? আজি আপোনাৰ অসমৰ মানুহে যাক ভাল পায় সেই জনপ্ৰতিনিধিজনক তেওঁ আচলতে নিৰ্বাচন কৰিব নোৱাৰা এটা পৰিৱেশ আহিছে। এতিয়া বেলেগে নিৰ্বাচন কৰিব মানে আমি জিকাব নোৱাৰোঁ। আমি ভোট দিলেও সেই 10,000 যে প্লাছ হৈ গ'ল এটা পক্ষক, গতিকে তেওঁলোকে আমাৰ অধিকাৰ খৰ্ব কৰিছেনে নাই? সেইটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি হয়নে নহয়? গতিকে SRৰ নামত যি ধৰণৰ এটা পৰিৱেশ বৰ্তমান সময়ত বিজেপিয়ে কৰিছে সেইটো কোনো কাৰণতে আমি মানি নলওঁ, সেই কথাটো আমি স্পষ্ট কৰি দিছোঁ। আৰু আপোনালোকে নিশ্চয় দেখা পাইছে এতিয়া অচিনাকি মানুহ বুলি একাংশক যে দেখুৱাই আছে, সেই অচিনাকি বুলি আমাৰ অসমৰ মানুহৰ মন মগজু আমাৰ চকু তেওঁলোকে বেলেগ ফালে ঢাল খুৱাই এতিয়া ভিতৰি বেলেগ অংক কৰি আছে, ভিতৰি তেওঁলোকৰ বেলেগ অংক চলি আছে। অচিনাকি মোগল বুলি বেলেগ প্ৰচাৰ এটা কৰি আনফালেদি আপোনালোকে দেখিছে যে তেওঁলোকৰ যিবিলাক ভোট বেংক সেই উত্তৰ প্ৰদেশ বিহাৰ যিবিলাক আচলতে এতিয়া আহিছে সেইবিলাকক লৈ তেওঁলোক পুৰা কামত ব্যস্ত হৈ গৈছে। ইতিমধ্যে আপোনালোকে দেখিছে বিধায়ক অখিল গগৈয়ে যিটো অভিযোগ উত্থাপন কৰিছে সেই বিষয়টোক তেওঁলোকে উত্তৰটো দিব পৰা নাই টু দা পইণ্ট। তেওঁলোকে এতিয়া দেখিছে নাই, মানে অখিল গগৈ ডাঙৰীয়াই যিটো প্ৰশ্ন উত্থাপন কৰিছে যে জুম মিটিঙত সেই কথাটো আলোচনা হৈছে,
যে 10,000কে প্ৰতিটো সমষ্টিত তেওঁলোকৰ মানে বিজেপিক ভোট নিদিয়া মানুহ চিনাক্ত কৰি নাম কৰ্তনৰ ব্যৱস্থাপনা কৰিছে আৰু সেইটোক লৈ যেতিয়া প্ৰশ্ন উত্থাপন হৈছে সেই প্ৰশ্নটোৰ উত্তৰ তেওঁলোকে নিদিয়ে তাৰ পৰা সকলো মন্ত্ৰী বিধায়ক পলাব খোজে গতিকে সেই কথাতে প্ৰমাণ কৰিছে যে বিজেপিৰ এজেণ্ডাটো ধৰা পৰিছে সেইকাৰণে তেওঁলোকে তাৰ টু দা পইণ্ট এনচাৰ দিব পৰা নাই গতিকে আমি অসমবাসী ৰাইজক আহ্বান জনাম যে বিজেপিৰ যিটো চক্ৰান্ত চলিছে তা উফৰাব লাগিব কিন্তু ভৱিষ্যতৰ স্বাৰ্থত অসম বচাবৰ কাৰণে আমি বিজেপিৰ যিটো ষড়যন্ত্ৰ তেওঁলোকে দীৰ্ঘদিন শাসনত থাকিবৰ কাৰণে গণতান্ত্ৰিক পৰিৱেশ ভৰিৰে মোহাৰি যি ধৰণৰ চেষ্টা চলাইছে সেইটো আমি বাধা দিম আৰু কোনো কাৰণতে অসমত সেই বিহাৰৰ পৰিৱেশ আমি আনিবলৈ নিদিওঁ সেই কথাটো আমি স্পষ্ট কৰি দিছোঁ অলপ দিনৰ আগত এই বেপাৰী মন্ত্ৰীজনকে আচলতে গোটেই কামবিলাক কৰিবলৈ ডিলিমিটেশ্যন কৰিছিলে ডিলিমিটেশ্যন কৰি তেওঁলোকে এটা প্ৰচাৰ কৰিলে মুখ্যমন্ত্ৰীয়ে নিজে এটা প্ৰচাৰ কৰিলে আপোনালোকে নিশ্চয় দেখা পাইছিলে যে 100 বছৰৰ কাৰণে গোটেই অসমখন নিৰাপত্তা কৰিলোঁ বুলি কৈছিলে ডিলিমিটেশ্যনৰ পাছত আৰু সমষ্টিবিলাক তেওঁলোকে চেডেলি ভেদেলি কৰি পেলালে আৰু নিৰাপত্তা কৰিলোঁ বুলি কোৱা আজি আপোনাৰ এবছৰ পাৰ হোৱা নাই তাৰ পাছত তেওঁ কৈছে এতিয়া বোলে ভাবুকি আছে তেওঁতো কৈয়ে দিছে যে হাতীগাঁও ৰৈ আছে বোলে একাংশ ডিলিমিটেশ্যন কৰাৰ পাছততো অসমক বচাইছোঁ বুলি কৈছিলে 100 বছৰ হিমন্ত বিশ্ব শৰ্মাই অসমক বচালে বুলি ক'লে নিৰাপত্তা দিলে বুলি ক'লে তাৰ পাছত আকৌ তেওঁ মানুহক ভয় খুৱাইছে যে হাতীগাঁৱত ৰৈ আছে যদি তুমি কি কৰি আছা তোমাৰ পুলিচ প্ৰশাসনে কি কৰি আছে কোন ৰৈ আছে হাতীগাঁৱত সেইটো কিয় তুমি ধৰি আনিব পৰা নাই যদি অসম বিৰোধী মানুহ শক্তি যদি তাত আছে সেই মানুহক কৰায়ত্ব কৰি জেলত নভৰাই কিয় তুমি মানুহক কৈ আছা সেই হাতীগাঁৱত ৰৈ আছে বুলি কৈ এতিয়া মানে অসমৰ মানুহৰ ভোট আকৌ ল'ব খুজিছা তাৰ পাছত এতিয়া তুমি পুনৰ মানুহক বিভ্ৰান্ত কৰি পেলাই এতিয়া অচিনাকি প্ৰসংগ আনি পুনৰ কোনবিলাক মানুহ তেওঁলোকে এতিয়া ভোটাধিকাৰ দিব খুজিছে যিবিলাক নতুনকৈ আহিছে যোৱা কালি পৰহি আপোনাৰ বিহাৰ নিৰ্বাচনত যিবিলাকে ভোট দিলে সেইসকলক ইয়াত আনি পুনৰ তেওঁলোকক আকৌ ভোটাধিকাৰ প্ৰদান কৰি আপোনাৰ নিৰ্বাচনত জয়ী হ'ব খুজিছে মানে নিৰ্বাচন আয়োগৰ কামটো কি হ'ব লাগে নিৰ্বাচন আয়োগে কেনেকৈ এই কথা ক'ব পাৰে যে বিহাৰৰ পৰা বা উত্তৰ প্ৰদেশৰ পৰা বা ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা যিবিলাকে আচলতে ইলেকশ্যনৰ দুদিন আগত কেইদিনমানৰ আগত যদি আহি ইয়াত যদি নিৰ্বাচনত ভোট দিব খোজে তেতিয়াহ'লে ভোট দিব পাৰিব বুলি কেনেকৈ নিৰ্বাচন আয়োগে ক'ব পাৰে মানে নিৰ্বাচন আয়োগ এতিয়া বিজেপিৰ হাতৰ পুতলা নেকি মানে কি উদ্দেশ্যত তেওঁ সেই কথা ক'ব পাৰে নিৰ্বাচন বিষয়াগৰাকীৰ কথা কৈছোঁ যিগৰাকীয়ে আপোনাৰ গুৱাহাটীত প্ৰেছ কনফাৰেন্স দিছে তেওঁ আপোনাৰ প্ৰেছ কনফাৰেন্স দি যিটো কথা ক'লে আপোনালোকে শুনি আচৰিত হ'ব এইটো গণতন্ত্ৰৰ একেবাৰে ভাবুকিস্বৰূপ কথা কৈছে গতিকে নিৰ্বাচন আয়োগে কোনো কাৰণতে এই মানে বিজেপিৰ পুতলা নিচিনাকৈ ভূমিকা পালন কৰা উচিত নহয় তেওঁলোক এটা ইণ্ডিপেণ্ডেণ্ট বডি হিচাপে নিজৰ ক্ষমতা কেনেকৈ প্ৰয়োগ কৰিব লাগে সেইটো তেওঁলোকে বিধিগতভাৱে কৰিব লাগে এনেকৈ বিজেপিৰ ডিক্টেশ্যনত নিৰ্বাচন আয়োগ এনেকৈ ব্যৱহাৰ হোৱাটো কোনো কাৰণতে গণতন্ত্ৰৰ প্ৰতি শুভ লক্ষণ নহয় সেইটো ভাবুকি গতিকে কোনো কাৰণতে এনেকৈ অবৈধ যিবিলাক ভোটাৰ তেওঁলোকে এতিয়া ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰিব খুজিছে সেইটো আমি কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰোঁ আৰু অসমত সেই প্ৰেক্টিছ কৰিবলৈ নাহিব বিহাৰতটো কৰিলেই আপোনালোকে বিহাৰত কৰিলেই সেই বিহাৰৰ পৰিৱেশ অসমত আমদানি কৰিব যে খুজিছে সেইটো ইয়াত নচলিব সেই কথা আমি স্পষ্ট কৰি দিছোঁ এতিয়া আমি লক্ষ্য ৰাখিম আমি চোকা নজৰ ৰাখিম যে কেনেকৈ আচলতে ইয়াত দুদিন তিনিদিন আগত আহি এই বিহাৰী সম্প্ৰদায়ৰ মানুহবিলাক যিবিলাক আচলতে ইয়াত বিভিন্ন জীৱিকাৰ কাৰণে ইয়াত কৰ্মসংস্থাপনৰ কাৰণে যিবিলাকে আহিছে আৰু তেওঁলোকে ইতিমধ্যে মই কৈছোঁ যে তেওঁলোকে উত্তৰ প্ৰদেশ বিহাৰত ভোট দি আহিছে গতিকে তেওঁলোকক ইয়াত ভোটাধিকাৰ প্ৰদান কৰি আমাৰ ইয়াৰ লোকেল যিবিলাক মানুহ আমাৰ স্থানীয় মানুহবিলাকৰ যি অধিকাৰ সেইটো খৰ্ব কৰিবলৈ তেওঁলোকক কেতিয়াও দিয়া নহয় সেই কথা আমি স্পষ্ট কৰি দিছোঁ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতবৰ্ষৰ সংবাদ মাধ্যমৰ স্বাধীনতাক লৈ যিটো সময়ত সমগ্ৰ বিশ্বৰ সচেতন মহল শংকিত আৰু চিন্তিত যিটো সময়ত সমগ্ৰ বিশ্বৰ ভিতৰত প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত ভাৰতবৰ্ষৰ স্থান 180ৰ ভিতৰত 151 সেই সময়ছোৱাত নতুন বছৰটোৰ প্ৰথম দিনাখনে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া অসমৰ সাংবাদিকসকলে লগ পালে তেতিয়া সন্মানীয় সাংবাদিকসকলৰ মাজৰে এগৰাকীয়ে সুধিলে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ পাইজান শব্দটো বৰকে ভাইৰেল হৈছে তাৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মতামত লাগে আমি ভাবো ইয়াতকে দুৰ্ভাগ্যপূৰ্ণ ইয়াতকে বিৰম্বনাপূৰ্ণ আৰু ইয়াতকে নেতিবাচক আৰম্ভণি অসমৰ সংবাদ জগতৰ কাৰণে নতুন বছৰটোত আৰু হ'ব নোৱাৰে যিগৰাকী সন্মানীয় মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলক লগ পালেই তুচ্ছতাচ্ছিল্য কৰে লগ পালেই ভয় ভাবুকি আৰু ধমক প্ৰদান কৰে সেইগৰাকী মুখ্যমন্ত্ৰীক যেতিয়া অসমৰ সন্মানীয় সাংবাদিকসকলে লগ পাইছিলে তেতিয়া আমি ভাবিছিলোঁ যে তেওঁলোকে প্ৰশ্ন কৰিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অসমৰ সাংবিধানিক মুৰব্বীৰ পদত বহি থাকিও যি ধৰণৰ অসাংবিধানিক কাম কৰে যি ধৰণে আপোনাৰ পছন্দৰ প্ৰশ্ন নহ'লেই সাংবাদিকৰ ধৰ্মৰ
কথা সুধি ধৰ্মীয় পৰিচয় সুধি তুচ্ছ-তাচ্ছিল্য কৰে, সাংবাদিকসকলৰ নাম সুধি মালিকৰ নাম সুধি তুচ্ছ-তাচ্ছিল্য কৰে, মালিকসকলক ভয় ভাবুকি প্ৰদান কৰাৰ কাম কৰে, সাংবাদিকসকলৰ চাকৰি খেদাই দিম বুলি আপুনি ধমক দিয়ে, এনেধৰণৰ অসাংবিধানিক কাম কাজৰ পৰা আপুনি বিৰত থাকিব নে নাই? এনেধৰণৰ প্ৰশ্নহে নতুন বছৰটোৰ পহিলা দিনটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৰিব বুলি আমি সাংবাদিকসকলৰ পৰা আশা কৰিছিলোঁ। কিন্তু তাকে নকৰি চূড়ান্ত পদলেহন, চূড়ান্ত চাটুকাৰিতাৰ নিদৰ্শন দাঙি ধৰি আমাৰ সাংবাদিকসকলে বেলেগ প্ৰশ্ন কৰাহে আমি দেখিবলৈ পালোঁ। যিটো সময়ত সমগ্ৰ ভাৰতবৰ্ষত সংবাদ গোষ্ঠীসমূহ হস্তগত কৰি কেনেধৰণে সাংবাদিকসকলৰ স্বাধীনতা নোহোৱা কৰি পেলোৱা হৈছে আমি দেখিছোঁ। যিটো সময়ত দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতাৰ কাৰণেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰকৃত ধ্বজা বহন কৰি দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতাৰ কাৰণে উৰিষ্যা, ছত্তীশগড়, উত্তৰাখণ্ডৰ নিচিনা ৰাজ্যত সাংবাদিকক হত্যা পৰ্যন্ত কৰি পেলোৱা হৈছে। সেই সময়ত আমিও ভাবিছিলোঁ যে পদলেহন আৰু চাটুকাৰিতাৰ পৰা দূৰত আহি আমাৰ সন্মানীয় অসমৰ সাংবাদিকসকলে গণতন্ত্ৰৰ যি হিচাপত আমি কাৰ্যপালিকা, বিধানপালিকা আৰু ন্যায়পালিকা গণতন্ত্ৰৰ একোটা স্তম্ভ হিচাপে বিবেচনা কৰোঁ, একেধৰণে সংবাদ গোষ্ঠীকো, সংবাদ মাধ্যমকো আমি গণতন্ত্ৰ, সুস্থ গণতান্ত্ৰিক পৰিৱেশ বৰ্তাই ৰখাৰ কাৰণে এটা স্তম্ভ হিচাপে বিবেচনা কৰোঁ। আৰু সেয়া প্ৰকৃত তাৰ ধ্বজা বহন কৰি আমাৰ অসমৰ সাংবাদিকসকলে যিবোৰ কৰিবলগীয়া প্ৰশ্ন, যিবোৰ মৌলিক প্ৰশ্ন, সেইবোৰ শাসক গোষ্ঠীক কৰিব বুলি আমি আশা কৰোঁ, ৰাইজে আশা কৰে। কিন্তু এনেধৰণৰ দুৰ্ভাগ্যপূৰ্ণ সময়, এনেধৰণৰ নেতিবাচক, এনেধৰণৰ বিড়ম্বনাপূৰ্ণ আৰু এনেধৰণৰ বেয়া সময়, এনেধৰণৰ দুৰ্বল সময় অসমৰ সংবাদ জগতলৈ আহিব বুলি আমি ভবা নাছিলোঁ, য'ত নেকি প্ৰতিদিনেই সাংবাদিকসকলক তুচ্ছ-তাচ্ছিল্য আৰু ধমক প্ৰদান কৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক সন্মুখত লগ পায়ো সেই বিষয়ত প্ৰশ্ন নকৰি আন কিবা এটা কমেডিৰ বিষয় টানি আনি প্ৰশ্ন কৰা আমি দেখিবলৈ পালোঁ। এনেধৰণৰ কাম কাজৰ পৰা আমি সাংবাদিকসকলক বিৰত থাকিবলৈ আহ্বান জনাইছোঁ। যিবোৰ কৰিবলগীয়া প্ৰশ্ন, যিবোৰ জনসাধাৰণৰ মৌলিক সমস্যা, যিবোৰ জাতীয় সমস্যা আৰু যিবোৰ অসাংবিধানিক কাম সাংবিধানিক পদবীত থকাসকলে কৰি আছে, সেইবোৰ প্ৰশ্ন শাসক গোষ্ঠীক কৰিব লাগে আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰকৃত ধ্বজা বহনকাৰী হিচাপে পৰিচয় বহন কৰিব লাগে আমাৰ এই সন্মানীয় সাংবাদিকসকলে। আমি তাকেই আশা কৰিছোঁ। আৰু এনেধৰণৰ চাটুকাৰ আৰু এনেধৰণৰ পদলেহনকাৰী যি সাংবাদিকতা আছে, সেই সাংবাদিকতা আৰু সেইসমূহ সাংবাদিকৰ এনেধৰণৰ মানসিকতাক আমি ধিক্কাৰ জনাইছোঁ। ধন্যবাদ। জয় অসম। হেল্ল', ডক্টৰ ঋতিকা কোঁৱৰ, হয় নমস্কাৰ। বহুত বছৰ ধৰি আপুনি এষ্ট্ৰলজিয়ে হওক বা টেৰ' কাৰ্ডে হওক, বিভিন্ন ধৰণৰ এনেকুৱাবিলাক ভৱিষ্যত বা পাষ্টৰ এনেকুৱা ঘটনাবিলাকক লৈ কিছুমান সম্ভাৱনীয়তা ৰাইজৰ আগত প্ৰেক্টিচ কৰি আছে, ৰাইজক জনাই আছে। জুবিনৰ ন্যায় সংক্ৰান্তত নতুন বৰ্ষত কি আহিব বুলি ভাবে বাৰু? ন্যায়টো পাবনে বাৰু জুবিনে? মই টেৰ' কাৰ্ডৰ থ্ৰু দিয়ে চাব লৈছো এই প্ৰশ্নটো। হয় আৰু ফাৰ্ষ্ট অফ অল যোনটো আহিবলগীয়া বৰ্ষ 2026 চনটো হয় গোটেইকেইটা প্লাছ কৰিলে নম্বৰ 1 হয়। তো নম্বৰ 1টো সূৰ্যই ৰুল কৰে, ছান। তো সূৰ্য যিহেতু 2026টো সূৰ্যই ৰুল কৰিব, তো সকলোৰ বাবে আহিবলগীয়া 26টো আজিৰ পৰা যোনটো ষ্টাৰ্ট হৈছে, তো বহুত ভালকে তেওঁলোকে যোনখিনি কাম মনত যদি ভাবি থৈ দিছে, কৰিব বিচাৰিছে, কৰিবলৈ বহুত ভাল বছৰ হয় এইটো। পদক্ষেপ ল'বলৈ যিকোনো নতুন বিগিনিং ষ্টাৰ্ট কৰিবৰ কাৰণে ভাল হ'ব। মানে যিকোনো মানুহৰ কাৰণে এইটো অভাৰঅল চবৰ কাৰণে 2026 চনৰ যোনটো এনাৰ্জি হয়, হয় 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 সেই 2026 চনৰ এনাৰ্জি অনুসৰি। আৰু যদি ব্যক্তিগতভাৱে কোনোবাই চোৱাব বিচাৰে তেন্তে পাৰ্চনেলি নিজৰ ডেট অফ বাৰ্থৰ লগতো আকৌ মিলাই কেনে চাবলগীয়া থাকে। হয় হয় তেনেকে পাৰ্চনেল ইয়েৰ বুলি থাকে, তাৰপিছত আপোনাৰ পাৰ্চনেল মান্থ, সেনেকে গোটেইখিনি উলিয়াবলগীয়া হয়। হয় যদি অভাৰঅল মই এতিয়া বৰ্তমান অকলে 2026 চনৰ কথাটো কৈছো, যেনেকে 2025 চনৰো নিজৰ এটা এনাৰ্জি আছিলে, যেনেকে 25 চনটো মংগলৰ হৈছিলে। আৰু জুবিনৰ মানে হেৰি কথাটো জানেই চবে, তেওঁৰ গোটেই হোটেলৰ নম্বৰৰ পৰা গোটেইখিনি লৈ কেনে 9 আছিলে। তো 9টো যিহেতু মংগলৰ হয়, আৰু লাষ্ট ইয়েৰ আপোনাৰ দেখিব পাইছিলে চাগে বহুতখিনি মানে ফায়াৰৰ লগত ইনচিডেণ্ট বা সেনেকুৱা কিছুমান মানে ঘটনা সংঘটিত হৈছিলে। তো মংগলৰ টাইমত অকমান ফায়াৰ ইনচিডেণ্ট এণ্ড কিছুমান বস্তু মানে অকমান ফায়াৰৰ লগত ৰিলেটেড ফিয়াৰ বা এক্সিডেণ্ট সেনেকুৱাবোৰৰ অকমান বা কাজিয়া, যুদ্ধ, বিগ্ৰহ সেনেকুৱাবোৰ বেছি দেশবোৰৰ মাজতো হোৱা মানে দেখা গৈছিলে। নিউট্ৰেল কাৰ্ড আহিছে, এখন পজিটিভ কাৰ্ডো আহিছে। যদি গোটেই মানুহে, ৰাইজে বস্তুটো ঢিলা নকৰে, নিউট্ৰেল হৈ নিদিয়ে, হয় তেন্তে ডেফিনেটলি নেক্সট কাৰ্ডখন পজিটিভ আহিছে।
ফ'ৰ অফ শ্বৰ্টছ মানে মানুহবোৰে তাৰ বাবে লাগিব ঢিলা কৰি দিলে কিন্তু কেছটো নিউট্ৰেল হৈ যাব হয় যদি আমি সকলোৱে লাগি থাকো তেন্তে ডেফিনেটলি কেছটো আগবাঢ়িব আদাৰৱাইজ কেছটো কিন্তু শ্ল' ডাউন হৈ যাব পাৰে যিহেতু এইটো চাৰ্জশ্বীট যিহেতু অলৰেডি যথেষ্ট দীঘল এখন চাৰ্জশ্বীট হৈছে হুম, গতিকে আপোনাৰ কাৰ্ড দুখন আহিছে এখন কাৰ্ডত আপোনাৰ নিউট্ৰেল দেখাইছে এখনত পজিটিভ দেখাইছে হয় গতিকে টেৰ কাৰ্ডৰ ফালৰ পৰা আপুনি প্ৰথমতে এইটো নিউট্ৰেল হোৱাৰ সম্ভাৱনীয়তা খুব বেছিকে দেখিছে নহয় জানো হয় নিউট্ৰেল যদি মানুহবোৰে একো নকৰে একশ্যন নলয় ছেভেন অফ পেণ্টাকল কাৰ্ডখন আহিছে ছেভেন অফ হয় কাৰ্ডখন মানে অকলে যদি আমি ৰিজাল্ট আহিব বুলি হাতত হাত ধৰি কেনে ৰখি থাকো তেন্তে বস্তুটো নিউট্ৰেল হৈ থাকিব কিন্তু হয় সেইটো ক্ষেত্ৰত গম পালো মোৰ দ্বিতীয়তে আপোনাৰ পৰা এটা জানিবলগীয়া কথা আছে অসমৰ যিটো ৰাজনীতি অসমৰ ৰাজনীতিয়ে কি ৰূপ ল'বগে আগন্তুক বৰ্ষত চাওক যিহেতু 2026 চনটো লিডাৰ যোন কেপাবল হয় এনেকুৱা পাৰ্চনেহে পাব আৰু সূৰ্য হৈছে লিডাৰশ্বিপ কোৱালিটি থকা পাৰ্চন যোনে বস্তুবোৰ লিড কৰিব পাৰে যাৰ ওচৰত ক্ষমতা সূৰ্য নিচিনা ক্ষমতা থাকিব এনেকুৱা পাৰ্চনেহে লিড কৰিব পাৰিব এই 2026 চনটো আমি অসমৰ ৰাজনৈতিক পথাৰখনত আমি বিশেষ ধৰণৰ দুজন মই ব্যক্তিৰ নাম আপোনাক ক'ম হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত এটা ভীষণ যুদ্ধ নিচিনা দেখা গৈছে আগন্তুক বৰ্ষটোৱে ৰাজনৈতিকভাৱে তেওঁলোকক কেনেধৰণে কি কৰিব বুলি আপুনি কয় বাৰু অ'কে ত' এইটো কুৱেশ্যনত অকমান পাৰ্চনেলি দুইজনৰ বেলেগকে চাবলগীয়া হয় কিন্তু হয় মই অকমান মানে পলিটিকেল লাইনত ইমান কণ্ট্ৰভাৰ্চিত যাব বিচৰা নাছিলো টু বি অনেষ্ট হয় তথাপি মই এনেই এটা কাৰ্ড উলিয়াই কেনে চাব পাৰো হয় কাৰ্ড এটা কওকচোন আপোনাৰ গৌৰৱ গগৈৰ কাৰণে কাৰ্ড আহিছে 3খন কাৰ্ড উলিয়াইছো হয় ত' 2খন অকমান মানে নিউট্ৰেল টাইপৰ এখন পজিটিভ টাইপৰ আহিছে হয় যদি তেওঁ ভালকে একশ্যন ল'ব পাৰে আৰু নিজক ভালকে প্ৰচাৰ কৰিব পাৰে তেন্তে তেওঁ জিকাৰ সম্ভাৱনা আছে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে কাৰ্ডকেইখন অকমান বেছি ভাল আহিছে কিং অফ পেণ্টাকল তেওঁ অলৰেডি বস্তুবোৰত মানে জানে কেনেকে ক'ত কি কৰিব লাগে নালাগে হয় ত' তেওঁ বৰ্তমান পজিশ্যনত মই তেওঁৰ হাতত বেছি পাৱাৰ থকা কাৰ্ড কেইখন আহিছে মানে ধন্যবাদ মই আচলতে পোনপটীয়াকৈ আপোনাৰ প্ৰশ্নকেইটা জানিব বিচাৰিছিলো আৰু আপুনি সেইমতেই টেকনিকেলি পোনপটীয়াকৈ আমাক উত্তৰকেইটা দিয়াৰ কাৰণে অশেষ ধন্যবাদ মই একেবাৰে শেষত এটা কথা জানিব বিচাৰো আগন্তুক বৰ্ষটোত ৰাশিফল আমি যিহেতু ৰাশিফল মই বিজ্ঞান আছে বিজ্ঞান নাই এইখিনি কথালৈ মই যাবলৈ বিচৰা নাই কিন্তু ৰাশিফল সন্দৰ্ভত আমি কেইবাটাও ৰাশি আছে নহয় জানো তুলা ৰাশিৰ পৰা মীন ৰাশিলৈকে আগন্তুক বৰ্ষৰ তেওঁলোকক সামগ্ৰিকভাৱে কি ক'ব বিচাৰে ৰাশিকেইটাৰ অকমান জনাব নেকি এই ক্ষেত্ৰত অ'কে ত' আপুনি গোটেই 12টা ৰাশিৰ বিষয়ে হয় জানিব হয় বিচাৰিছে হয় ঠিক আছে মই বৰ্তমান টেৰ কাৰ্ডৰ সেই যোগেদিয়ে চাই দিম গোটেইকেইটা ৰাশিৰ বিষয়ে হয় প্ৰথম ৰাশি হৈছে মেঘ ৰাশি হয় ত' মেঘ ৰাশি আহিবলগীয়া 2026 চনটো কেনেকুৱা হ'ব মই কাৰ্ডৰ থ্ৰু দিয়ে চাইছো 3খন কাৰ্ড লৈছো মই হয় ৱাও গোটেই কেইখন বহুত ভাল আহিছে দেই কাৰ্ড কিন্তু অকমান ইম'চনেল যদি হৈ আছে মেঘ ৰাশি মানুহবোৰ তেন্তে অকমান প্ৰেক্টিকেল হ'বলৈ এই বছৰটো হৈ গ'ল মানে ৰাইট টাইম অ'কে ইম'চনেল থিংছৰ পৰা অকমান অভাৰকাম কৰি কিনে নিজৰ প্ৰেক্টিকেল লাইফত আগবাঢ়িবলৈ কাৰণে কৈছে আৰু কামৰ কাৰণে খুবেই ভাল বছৰ দ্য এম্প্ৰেছ কাৰ্ড আহিছে খুব পজিটিভ হয় যদি নতুন কিবা কাম কৰিব বিচাৰিছে বা কোনোবাই প্ৰপাৰ্টি ল'ব বিচাৰি আছে বা কামত জবৰ কাৰণে বিচাৰি আছে গোটেইখিনিৰ কাৰণে বহুত ভাল কিন্তু এটাই তেওঁলোকৰ কাৰণে উইক পইণ্ট হৈ আছে ইম'চনেল থিংছত বেছি ফ'কাছ যদি কৰে তেওঁলোকে এই গোটেইখিনি ভাল বস্তু অহা স্বত্তেও তেওঁলোকে গ্ৰেপ কৰিব নোৱাৰিব ধৰিব নোৱাৰিব ত' সেইটো কাৰণে তেওঁলোকৰ কাৰণে এইটোৱে গাইডেঞ্চ থাকিব অকমান নিজকে ইম'চনেলি অভাৰকাম কৰি কেনে প্ৰেক্টিকেল থিংছৰ প্ৰতি ভালকে ফ'কাছ কৰাটো আৰু প্ৰপাৰ্টি য়োগো বহুত আছে তেওঁলোকৰ বাবে প্ৰপাৰ্টি এণ্ড অল সেইবোৰতো ইনভেষ্ট কৰিব পাৰে বা সেনেকুৱা কামৰ লগত ৰিলেটেড কাম কৰি কেনে তেওঁলোকে উন্নতি পাব পাৰে অ'কে নেক্সট ৰাশি হৈছে আপোনাৰ বৃষ ৰাশি 26 চনটো ৱাও এই ইয়াতো বহুত ধুনীয়া কাৰ্ড আহিছে 3খন কাৰ্ড লৈছিলো মই ফাৰ্ষ্ট কাৰ্ডখন আহিছে 10 অফ কাপ এণ্ড ছেকেণ্ড কাৰ্ডখন আহিছে নাইট অফ কাপছ থাৰ্ড কাৰ্ডখন আহিছে হাৰ্মিট ত' গোটেইকেইখন কাৰ্ডে খুবেই পজিটিভ বৃষ ৰাশিৰ কাৰণেও আহিবলগীয়া 2026 চনটো খুব ভালকে যাব আৰু বহুত
মানুহে যদি বিয়া বাৰু কথাও ভাবি থকা মই দেখিব পাৰিছো তো উম, তেওঁলোকৰ কাৰণেও বিয়া বৈবাহিক জীৱনটো বহুত ভাল যাব আৰু পঢ়ি থকা ল'ৰা ছোৱালীৰ বাবেও ভাল ৰিজাল্ট আহিব আৰু বহুতখিনি টাইমৰ পৰা যদি তেওঁলোকে কিছুমান কাম হাতত লৈছিলে আগবঢ়া নাছিলে এই বছৰটো বহুত কাম তেওঁলোকৰ ভাবি থকা কামবোৰ মানে সফল হবলৈ গৈ আছে আৰু হয় কিন্তু এটাই ভালকে কিন্তু মানুহৰ পৰা গাইডেন্স লৈ থাকিব লাগিব অকমান মানে ইম'চনেল ফ্ল'ত আহি কেনে তেওঁলোকে ডিচিজনবোৰ ল'লে অকমান ভুল হ'ব পাৰে আৰু হাৰ্মিট কাৰ্ডখনে এইটোৱে বুজাই যে তেওঁলোকক কোনোবাই গাইড কৰিব লাগিব বা তেওঁ ডাঙৰৰ পৰা হওক বা তেওঁলোকৰ লাইফত কোনোবা এজন গুৰুৰ দৰকাৰ হ'ব তো উম, তেওঁ ভাল সেই গুৰুজন যদি বিচাৰি পায় তেন্তে আৰু উম, বহুতখিনি বস্তুত আগবাঢ়িব পাৰিব বিষ ৰাশিসকলে হয় তাৰ পিছত ৰাখিটো মিথুন ৰাশিৰ কাৰণে মই চাই দিছো বৰ্তমান মিথুন হয় ৰাশি 2026 চনটো কেনেকুৱা যাব মিথুন ৰাশিৰ কাৰণে এই বছৰটো নিউট্ৰেল হ'ব অকমান উম, কিন্তু লাষ্টৰ ফেজটো আপোনাৰ ছেপ্টেম্বৰৰ পাছত কিন্তু খুব ভাল প্ৰথম ফেজত বহুত নিজকে প্ৰুভ কৰিবলগীয়া হ'ব পাৰে দেই হয় যে মই এইটো বস্তু পাবলৈ কেপাবল বা মানে নিজকে মানে এনেকুৱা টাইপৰ ফিল হ'ব যে বস্তুবোৰ মই ইমান 100% দিয়াৰ পাছতো কিয় হোৱা নাই সেনেকুৱা টাইপৰ ফিল হ'ব পাৰে কিন্তু উম, হয় হয় এনাৰ্জিটো এনেই নাযায় তেওঁলোকে যি এতিয়া কৰিব তাৰ ৰিজাল্টটো তেওঁলোকে দেখিব পাব ছেপ্টেম্বৰ বা জুলাইৰ পাছৰ পৰা মানে ছেকেণ্ড হাফটো বেছি বেটাৰ যদি কম্পেয়াৰ কৰো আমি গোটেই বছৰটো হয় আৰু কিছুমান মানুহৰ পৰা তেওঁলোকে অকমান প্ৰব্লেম পাব পাৰে আৰু শত্ৰু ভয় অকমান থাকিব মিথুন ৰাশি মানুহবোৰৰ তো উম, সেইকাৰণে অকমান তেওঁলোকে ভালকে হেৰি কৰিব লাগিব আৰু পৰাপক্ষত তেওঁলোকে পাৰিলে মঠ মন্দিৰ অকমান যি ৰিলিজিয়াছো হওক তেওঁলোকে নিজৰ নিজৰ তাত মানে অকমান গৈ থাকিলে ভাল হ'ব তেওঁলোকৰ বাধা বিঘিনিখিনি দূৰ হ'ব কিন্তু পাছৰ ফেজটো বহুত ভাল আছে তেওঁলোকৰ বাবে অকে নেক্সট ৰাশি আমাৰ কৰ্কট ৰাশিলৈ যাওঁ আমি হয় কৰ্কট ৰাশিৰ কাৰণেও ভাল উম, কিন্তু চবত এবাৰ মই এইটো এনাৰ্জি বেছি পাইছো কাৰ্ডবোৰত উম, যে তেওঁলোকে ইম'চনেল থিংছৰ পৰা মানুহবোৰে অকমান মানে এভইড বা এনেকুৱা টাইপৰ হ'ব পাৰে বা মানে ইম'চনেল থিংছ খিনি অকমান আঁতৰাই কেনে যিহেতু উম, সূৰ্যও হয় বছৰটোৰ এনাৰ্জি সেইকাৰণে চাগে ইম'চনেল এনাৰ্জিৰ পৰা অকমান দূৰত গৈ থকা দেখিছো মই কাৰ্ডবোৰত উম, কিন্তু উইল অফ ফৰ্চুন কাৰ্ড আহিছে বহুত ভাল হ'ব উম, প্ৰথমৰ পৰাই তেওঁলোকৰ কাৰণে ভাল কিন্তু হ'ব পাৰে লাষ্টৰ নৱেম্বৰ ডিচেম্বৰ মাহটো অকমান ডিসএপইন্টিং হ'ব পাৰে কৰ্কট ৰাশিৰ বাবে হয় কিন্তু ফাৰ্ষ্ট ফেজত আৰু বহুত মানুহৰ বিয়া বাৰুও হ'ব কৰ্কট ৰাশিৰ বহুত বিয়া এনাৰ্জিও আহি আছে আৰু ফেমিলি লাইফটো বহুত ভাল যাব আৰু বহুত মানুহৰ ঘৰ প্ৰপাৰ্টি য়োগো বনিছে নেক্সট ইয়েৰ এইটো 2026 চনটোত হয় অকে বৰ্তমান আমি সিংহ ৰাশি চাবলৈ গৈছো উম, 2026 চনটো সিংহ ৰাশিৰ কেনেকুৱা হ'ব হয় আপুনি গোটেই বস্তুবিলাক 13 কাৰ্ড চাই কৈ আছে নহয় জানো হয় টেৰো কাৰ্ডো চাইছো অকমান নিউমলজিকেলিও মই এড অকে কৰি দিছো ৱাও সিংহ ৰাশিৰ চবতকে যদি বেছি ভাল এনাৰ্জি আহিছে সিংহ ৰাশিৰ কাৰণে গোটেই তিনিখন কাৰ্ডেই বহুত পজিটিভ আহিছে মই তিনিখনকৈ কাৰ্ড লৈছো এখন উম, এটা ৰাশিত বহুত টাইমৰ পৰা ৰখি থকা কামবোৰ একদম ছাডেনলি হ'ব ধৰিব সিংহ ৰাশিৰ কাৰণে উম, 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 আৰু শত্ৰু যদি কাৰোবাৰ আছিলে বা কিছুমান থাৰ্ড পাৰ্টিৰ কাৰণেও যদি প্ৰব্লেম পাইছিলে সেইবোৰ গোটেইখিনি আঁতৰিব তেওঁলোকৰ আৰু পইচা পাতিৰ ক্ষেত্ৰতো বহুত টাইমৰ পৰা যদি প্ৰব্লেম আহি আছিলে সেই গোটেইখিনি বস্তু বেলেঞ্চ হৈ যাব তেওঁলোকে কণ্ট্ৰল মানে কৰিব পাৰিব বস্তুত আৰু কাম বনৰ কাৰণেও বহুত ভাল আৰু চাকৰি বাৰু যদি কোনোবাই ট্ৰাই কৰি আছে হোৱা নাছিলে বহুত টাইমৰ পৰা উম, সেই উম, এই বছৰটোত তেওঁলোকে 100% দিব পাৰে ৰিজাল্ট পজিটিভ অহাৰ চান্সেছ বহুত বেছি আছে অকে নেক্সট অকে ৰাশি কন্যা ৰাশিলৈ আমি গৈছো কন্যা ৰাশিৰ প্ৰথম মাৰ্চ এপ্ৰিল মানলৈকে অকমান মানে বস্তুবোৰ ডিল কৰোতে যোনবোৰ আগৰ প্ৰিভিয়াছ ইয়েৰৰ বস্তুবোৰ ডিল কৰোতে অকমান টাইম লাগিব হুম, হুম, আৰু অকমান ফাইট কৰিব লাগিব কিন্তু তাৰ পাছত এপ্ৰিলৰ বিশেষকে মাৰ্চ এপ্ৰিলৰ পাছৰ পৰা তেওঁলোকৰ কাৰণে বেছি ভাল টাইম দেখা গৈছে আৰু গোটেইখিনি বস্তু তেওঁলোকে চৰ্ট আউট কৰি ল'ব পাৰিব মানে নিজৰ হাতত আনি ল'ব পাৰিব অকমান প্ৰথম ফেজত জাগলিং হ'ব পাৰে লাইফত মানে কন্ট্ৰভাৰ্চি বা কিছুমান বস্তু প্ৰব্লেম আহিব পাৰে কিন্তু পাছলে গোটেইখিনি তেওঁলোকৰ হাততে আহিব কণ্ট্ৰল আহি যাব আৰু বাকী তেওঁলোকৰ কাৰণেও বহুত ভাল নেক্সট ফেজটো প্ৰথম ফেজটো মই নকওঁ প্ৰথম এপ্ৰিল মানলৈকে অকমান হ'ব পাৰে মানে মনে বিচৰা বস্তুবোৰ নহ'ব পাৰে বা হওঁতেও বহুত কষ্ট কৰিবলগীয়া হ'ব পাৰে কিন্তু পাছৰ ফেজটো তেওঁলোকে বেছি স্মুথলি মানে যোৱা দেখিছো আৰু পইচা পাতিৰ ক্ষেত্ৰতো ইনভেষ্টমেন্টৰ বহুতখিনি চান্সেছ আছে নিউ থিংছত ইনভেষ্ট কৰা বা তাৰ যোনখিনি এই লাষ্টৰ ফেজত মানে তেওঁলোকে ইনভেষ্ট কৰিব ডিচেম্বৰ নৱেম্বৰ মানত তেওঁলোকে এনজয় কৰিব পাৰিব সেই বস্তুখিনিত মানে শিক্ষা ক্ষেত্ৰতো কিছুমান যদি ল'ৰা ছোৱালীয়ে প্ৰিপাৰেচন কৰি আছে যিহেতু মেট্ৰিক বা হাই ছেকেণ্ডেৰী আপোনাৰ ফেব্ৰুৱাৰী মাৰ্চ মানলৈকে শেষ হৈ যায় তো সেই ফেজটোত যদি ষ্টুডেণ্ট আছে তেন্তে অকমান বেছি মানে কষ্ট কৰা এনাৰ্জিটো বেছি আহিছে মই যিহেতু প্ৰথম ক'লোৱে এপ্ৰিল
মানলৈকে অকমান মানে হেৰি ৰাখিবোৰে বেছি কষ্ট কৰিবলগীয়া হ'ব পাৰে, মানে বহুত ফাইট কৰিবলগীয়া হ'ব পাৰে। কিন্তু ফাইট কৰাৰ পাছত এপ্ৰিলৰ পাছত ৰিজাল্টবোৰ ভাল আহিব। যদি এতিয়া ফাইট কৰি দিয়ে তেওঁলোকে, তাৰ হুম, পাছৰ হুম। ফেজটোৰ ৰিজাল্টটো ভাল পোৱাৰ সম্ভাৱনা বহুত আছে। চব ক্ষেত্ৰতে, অকলে ষ্টুডেণ্ট বুলি নহয়, হয়, চাকৰি কৰা মানুহ বা বিজনেছ কৰা মানুহৰ কাৰণেও এই বস্তুটো সেনেকুৱা ধৰণৰ হ'ব। অ'কে। নেক্সট। অ'কে, নেক্সট আমি তুলা ৰাশিলৈ আহিছো। হয়, তুলা ৰাশিৰ ধুনীয়া কাৰ্ড আহিছে, বহুত ধুনীয়া কাৰ্ড আহিছে। তেওঁলোকে লাইফত বেলেঞ্চ কৰিব পাৰিব চব বস্তুত, ফেমিলি লাইফ হওক বা কামৰ ক্ষেত্ৰত হওক, গোটেইখিনি মানে পজিটিভ ভাৱে বেলেঞ্চ আৰু পিচ হাৰমনিৰে গোটেইখিনি বস্তু আগবঢ়াই লৈ যাব পাৰিব। হুম, হুম। আৰু বহুত মানুহে নিজৰ মানে ট্ৰেডিশ্যনক ফ'ল' কৰি কেনে বা বহুত মানুহৰ বিয়া বাৰু হোৱা দেখাইছে। তুলা ৰাশিৰ কাৰণেতো এইটো বছৰ বহুত ভাল, গাড়ী প্ৰপাৰ্টি য়োগ গোটেইখিনি উম, বনি আছে। হয়, তেওঁলোকে যদি বহুত টাইমৰ পৰা ঘৰৰ প্লেনিং কৰি আছে, ঘৰ বনাবলৈ বা ঘৰ ল'বলৈ বা হুম, মাটি ল'বলৈ প্লেনিং কৰি আছে, এই বছৰটো তেওঁলোকে এক্সিকিউট কৰিব পাৰে, মানে কামবোৰ হাতত ল'ব পাৰে স্মুথলি, ধুনীয়াকে, প্ৰব্লেম নোহোৱাকে পাৰ কৰি ল'ব পাৰিব তেওঁলোকে। হয়, হয়। ইয়াৰ আৰু পিছত? পঢ়া ল'ৰা ছোৱালীৰ কাৰণেও ভাল হয় এই মানে বছৰটো। তেওঁলোকে বেলেঞ্চ কৰিব লাগিব, কিন্তু অকমান পঢ়া ক্ষেত্ৰত যদি ভালকে বেলেঞ্চ কৰি দিয়ে ৰিজাল্ট বহুত ভাল আহিব। অ'কে, নেক্সট? নেক্সট আমি বৃশ্চিক ৰাশিলৈ গৈছো। এইবাৰ কিন্তু গোটেই এনাৰ্জি খিনি, মই গোটেইটা ৰাশিৰ এনাৰ্জি একদম কামৰ প্ৰতি বেছি থকা আহি আছে। প্ৰথম আপোনাৰ আহিছে জাষ্টিছ কাৰ্ডখন, দেন চাৰ্ন কাৰ্ড, দেন 4 অফ পেণ্টাকল। গোটেই কেইখন মানে এনেকুৱা টাইপৰ হয়, কামৰ ক্ষেত্ৰতেই মানে আগবাঢ়ি যোৱা মানে হেৰি হয়। আৰু যিহেতু নিউমৰলজিও এনাৰ্জিটো সেনেকুৱা, ত' মানুহবোৰৰ মাইণ্ডছেট বোৰো অকমান মানে কাম সেই বস্তুটোত থাকিব। আৰু জাষ্টিছৰ কাৰ্ডখন আহিছে, নিজে কিন্তু অকমান ভালকে জাষ্টিছত মানে হেৰিয়ত থাকিব লাগিব, ন্যায়ত থাকিব লাগিব, লিগেল থাকিব লাগিব। ত' বৃশ্চিক ৰাশিৰ মানুহৰ কাৰণে অকমান মানে তেওঁলোকে বেলেঞ্চত আৰু নিজৰ ন্যায়ত থাকিব লাগিব। কাৰ্মিক ৰিজাল্ট আহিব পাৰে, যদি ভাল কৰে ভাল আহিব, বেয়া কৰে বেয়া আহিব। জাষ্টিছ কাৰ্ডখনে মানে সেইটো উম, আপুনি কেনেকে আছে সেই বস্তুটো হিচাপৰ ৰিজাল্ট দিয়ে। হয়, আপুনি হয়, যদি হয়। ভাল দিয়ে ভাল পাব, বেয়া দিয়ে বেয়া পাব, সেই বস্তুটো আছে। ত' সেইকাৰণে বৃশ্চিক ৰাশিৰ কাৰণে এটা গাইডেন্স থাকিব যে প্ৰথম ষ্টাৰ্টিঙতে তেওঁলোকে পাৰিলে অকমান মানে চবৰে হেল্প কৰা বা কিছুমান মানুহক যাৰ নিডি পিপুল হয় সেনেকুৱাক হেল্প কৰিলে বেছি ভাল হ'ব গোটেই বছৰটো। আৰু উম, অভাৰঅল তেওঁলোকে এই বস্তুটো যদি মানি কেনে চলিব পাৰে, পজিটিভ এনাৰ্জি আহিব। চান কাৰ্ড, তেওঁলোকে নিজৰ মানে দমত গোটেইখিনি বস্তু আচিভ কৰিব পাৰিব, তেওঁলোকে কাৰো সহায় ল'বলগীয়া নহ'ব তেতিয়া। হয়, ঠিক। কিন্তু অকমান মানে লিগেল মেটাৰ্ছো আহিব পাৰে তেওঁলোকৰ কাৰণে। সেইটো কাৰণে অকমান ভালকে নিজে সাৱধান থাকিব লাগিব। সেইটো বস্তু এটা মই গাইডেন্সৰ হিচাপত তেওঁলোকক ক'ব বিচাৰিম। অ'কে, নেক্সট আমি ধনু ৰাশিলৈ আহিছো। ধনু ৰাশিৰ মানুহবোৰ অকমান প্ৰথম ফেজত এপ্ৰিল জুন মানলৈকে কনফিউজনত যাব কিন্তু দেই, মানে উম, বহুত অপচন থাকিব তেওঁলোকৰ মাজত। আৰু বহুত অপচন থাকিলে কি হয়, মানুহৰ অকমান কনফিউজন হৈ যায় যে কি কৰো কি নকৰো, বা পঢ়া ষ্টুডেন্টৰ কাৰণেও মানে কোনটো প্ৰথম পঢ়ো, কোনটো হেৰি কৰো, সেনেকুৱা টাইপৰ অকমান হেৰি হ'ব পাৰে। ত' উম, সেইকাৰণে তেওঁলোকে প্ৰথম ফেজৰ পৰা এটা ৰুটিন, তেওঁলোকক এটা লাগিব যে প্ৰথম বছৰটোত যেনেকে আজি ষ্টাৰ্ট হৈছে, ত' এতিয়াৰ পৰা মানে কি কৰিম, এই বছৰটো কেনেকুৱা হ'ব, এটা গ'ল বনাব লাগিব। আৰু ধনু ৰাশি এনেকুৱা হৈছে মানে ফায়াৰ চাইনত আহে এইটো, এনেও অকমান চঞ্চল ৰাশি হয় এইটো। ত' উম, সেইকাৰণে তেওঁলোকৰ এটা টু ডু লিষ্ট হ'ব লাগে যে এই বছৰটোত মই এইটো কৰিম, বা পঢ়া ল'ৰা ছোৱালীও এইটো কৰিম এইটো নকৰিম, সেনেকে মানে এটা লিষ্ট বনাই ল'লে গোটেই বছৰটোৰ কাৰণে বা গোটেই সেইখিনিৰ কাৰণে ডিচিপ্লিন ভাৱে তেওঁলোকৰ যাব। পাছৰ ফেজটো বহুত ধুনীয়াকে যাব, কিন্তু প্ৰথম ফেজত ইয়াতো অকমান মানে বেলেঞ্চ আৰু অকমান কনফিউজনৰ এনাৰ্জি আহি আছে। আৰু বাকী আপোনাৰ যদি কোনোবাই কিবা নতুন কাম হাতত ল'ম বুলি ভাবিছে, তেন্তে মাৰ্চ এপ্ৰিল মানৰ পৰা তেওঁলোকে ল'ব পাৰে। প্ৰথম ফেজটো অকমান এভইড কৰি কিনে প্ৰথমত অকমান প্লেনিং কৰিবলৈ আহিছে, দেন তাৰ পাছৰ পৰা এক্সিকিউট কৰিবলৈ আহিছে তেওঁলোকৰ বাবে। নেক্সট ৰাশি আমি মকৰলৈ যাওঁ। অ'কে, মকৰ ৰাশিৰ অভাৰঅল অকমান প্ৰথম কাৰ্ডখন নেগেটিভ আহিছে, তাৰপিছত নিউট্ৰেল, দেন পজিটিভ। চাওক, নেগেটিভ মানে এনেকুৱা নহয় যে নেগেটিভ হ'ব, হয়তো বহুত টাইমৰ পৰা যোনবোৰ আপোনালোকে নেগেটিভ হৈ আছিলে সেই বস্তুখিনি আপোনালোকে খতম কৰিব লাগিব। কাৰণ উম, যদি আপোনালোকে কিবা কাম হাতত লৈছে তাক খতম কৰা নাই, বা কিছুমান বস্তু হৈ আছে যোনটো আপুনি বহুত টাইমৰ পৰা পেণ্ডিং কৰি থৈছে, সেইখিনি শেষ কৰিব লাগিব। মানে এটা ক্ল'জাৰ ল'ব লাগিব আপোনালোকে লাইফত। আইদাৰ সেইটো কামৰ পৰা হ'ব পাৰে বা ইম'চনেল থিংছৰ পৰা হ'ব পাৰে। ক্ল'জাৰ এটা বহুত বেছি প্ৰয়োজন হ'ব প্ৰথম মানে আপোনালোকক। দেন আপোনালোকে এটা ৰুটিন ফ'ল' কৰিব লাগিব, ডিচিপ্লিনত আহিব লাগিব। ডেভিল কাৰ্ড আহিছে ছেকেণ্ড কাৰ্ডখন। ডেভিল কাৰ্ড এইটো বুজায় যে আপুনি চিষ্টেমত আহিলে আপোনাৰ ওচৰত চব বস্তু আপুনি পাব, কিন্তু আপুনি চিষ্টেম লাগিব। আৰু যিহেতু নিউমলজিকেল হিচাপেও অকমান এইটো মানে 1 নম্বৰ আহিছে, ত' 1 নম্বৰে সূৰ্যই মানে কি হয়, এটা পাঞ্চুৱেলিটিক বিচাৰে।
যিহেতু আপোনাৰ সূৰ্য সদায় নিজৰ এটা মানে নিৰ্ধাৰিত সময়ত ওলায়, তো আপোনাৰ এটা নিৰ্ধাৰিত সময় থাকিব লাগিব যে মই এইটো টাইমত এইটো কৰিম, এইটো টাইমত এইটো কৰিম। তো সেনেকুৱা টাইপৰ এটা ডিচিপ্লিন যদি বনাই লয় মকৰ ৰাশি মানুহে, তেন্তে বহুত ভাল ৰিজাল্ট কৰিব পাৰিব। কিন্তু ৰিজাল্টটো তেওঁলোকে অকমান লাষ্টৰ পিনে পাব, ছেপ্টেম্বৰ বা জুলাই মানৰ পৰা তেওঁলোকে ৰিজাল্টটো পাব ধৰিব। তাৰ আগৰ ফেজটো অকমান নিজকে বেলেঞ্চ কৰিব লাগিব তেওঁলোকেও। আৰু আধাখৰীয়া কাম হ'ব পাৰে এই বছৰটোত। তো সেইকাৰণে পৰাপক্ষত ট্ৰাই কৰিব যে আধাখৰীয়াকে কামবোৰ নথব, কমপ্লিট কৰাবলৈ চেষ্টা কৰিব। অ'কে, নেক্সট আমি কুম্ভ ৰাশিলৈ আহিছো। কুম্ভ ৰাশিৰো বহুত ধুনীয়া কাৰ্ড আহিছে। পইচা পাতিৰ ক্ষেত্ৰত ৰৈ থকা কামবোৰ তেওঁলোকে এইটো বছৰ পাব, আৰু বহুত কাম হাতত লোৱাৰো দেখাইছে। আৰু বহুত মানুহৰ ঘৰ, প্ৰপাৰ্টি য়োগ আৰু গাড়ী বাহন য়োগো বনি আছে। আৰু যোনসকল মানে বিবাহ মানে কৰাম বুলি ভাবি আছে, তেন্তে এইটো বছৰ বহুত ভাল হ'ব। বিবাহ বাৰুৰ কাৰণেও ভাল দেখাইছে, পজিটিভ কাৰ্ড আহিছে, লাভাৰ কাৰ্ডখন আহিছে। আৰু বহুত মানুহৰ লাভ মেৰেজ হোৱাৰ সম্ভাৱনা বেছি আছে। কাম বনত যদি তেওঁলোকে ট্ৰাই কৰি আছে, পাৰ্টনাৰশ্বিপ বিজনেছ বা পাৰ্টনাৰশ্বিপত কামবোৰ বেছি স্মুথলি হ'ব তেওঁলোকৰ। ইণ্ডিভিজুৱেলিতকে এই বছৰটো তেওঁলোকে পাৰ্টনাৰশ্বিপত কাম কৰিলে বেছি ভাল হ'ব কুম্ভ ৰাশি মানুহে। আৰু পঢ়াৰ ল'ৰা ছোৱালীৰ বাবে এটা গাইডেঞ্চ থাকিব যে তেওঁলোকক নিজৰ গাৰ্জেন বা নিজৰ এজন গুৰু ওচৰত বহি থাকিলে ভাল হ'ব, তেওঁক গাইড কৰি থাকিলে ভাল হ'ব। তেতিয়া বস্তুবোৰ বেছি ভালকে তেওঁলোকে আগবঢ়াব পাৰিব। আৰু নেক্সট আহিছো আমি মীন ৰাশিলৈ। এইটো আমাৰ শেষ ৰাশি হয়। হয়। মীন ৰাশিৰ বাবে একদম এই বছৰটো পুৰা নতুন হ'ব, পুৰা হয়। ফুল্লি নিউ নিচিনাকে তেওঁলোকে ষ্টাৰ্ট কৰিব। ৰিলেশ্যনশ্বিপ হওক বা বহুতখিনি ক্ষেত্ৰত তেওঁলোকৰ পৰা এটা নতুন জন্ম বা ৰিবাৰ্থ হৈছে নিচিনা ফিল হ'ব তেওঁলোকৰ। আৰু বহুত কাম নতুনকে হাতত ল'ব বিচাৰিলেতো বহুত ভাল। যদি পুৰণাও কাম কৰি আছে, এক্সিষ্টেঞ্চ কিবা কাম কৰি আছে, তেন্তে সেই কাম কৰা চিন্তাধাৰাখিনি বদলিব মানে কৰিব লাগিব। অকমান নিউ জেনেৰেশ্যনৰ বা নিউ মানে কিবা এটা ইনপুট তাত এড কৰিব লাগিব, তেতিয়া বেছি ভাল ৰিজাল্ট পাব মীন ৰাশি মানুহে। আৰু পঢ়াৰ ক্ষেত্ৰত বহুত ভাল আহিছে, কিন্তু অকমান মনটো চঞ্চল হ'ব পাৰে। তো তাত অকমান ফ'কাছ বা স্থিৰতাটো আনিব লাগিব পঢ়ি থকা ল'ৰা ছোৱালীসকলে। আৰু অকমান যোনে পাৰ্টনাৰশ্বিপত কাম কৰি আছে, তেওঁলোকৰ কাৰণে অকমান সাৱধান হ'ব লাগিব। অকমান পাৰ্টনাৰৰ লগতো বা তেওঁলোকৰ মানে ফ্ৰেণ্ড চাৰ্কলৰ মাজত অকমান প্ৰব্লেম এটা ক্ৰিয়েট হ'ব পাৰে। কিন্তু তাত মানে বহুত ইম্পেচেঞ্চ হ'ব মানা কৰিছে। অকমান যদি পেচেঞ্চলি ডিল কৰে, তেন্তে সেই বস্তুখিনি আঁতৰি যাব পাৰিব, মানে ডিল কৰি ল'ব পাৰিব ভালকে। অকমান মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে মানুহৰ মাজত মানে। আৰু স্বাস্থ্য ক্ষেত্ৰতো এই বছৰটোত মানে নতুন কিবা এটা এড কৰিব লাগিব, যিহেতু তো আইদাৰ জগিং হ'ব পাৰে বা কিছুমান মানে স্বাস্থ্যজনিত সম্বন্ধত মানে কিছুমান পদক্ষেপ ল'ব লাগিব, নতুন বস্তু এড কৰিব লাগিব জীৱনত তেওঁলোকে, মীন ৰাশিসকলে। সামগ্ৰিকভাৱে ইমান কেইটাই ক'লে নহয় জানো? হয়, এতিয়া অভাৰঅল মই এইটো এটা জেনেৰেল ৰিডিং দিছো। যদি কোনোবাই পাৰ্চনেলি আৰু ডেফটত চোৱাব বিচাৰে, কাৰণ পাৰ্চনেল এনাৰ্জিটো অকমান বেলেগ হয় মানুহৰ ব্যক্তিগত মানে অনুসৰি। হয়। তো সেইটো হিচাপতো যদি কোনোবাই কৰাব বিচাৰে, তেতিয়া অকমান বেলেগ থাকে। এইটো জেনেৰেল এটা ৰিডিং হয়, অভাৰঅল কেনেকুৱা হ'ব কি হ'ব। হয়। ডক্টৰ ঋতিকা, আমি আৰু এটা কথা আপোনাক এইখিনিতে সুধি ল'ব বিচাৰিছো। যিহেতু অসমখনত আমি 2025 বহুত হেৰুৱালো। আমি বিশেষকৈ 10-15 জন মান মানে মহীয়সী ব্যক্তি আমি অসমৰ পৰা আমি হেৰুৱাই দিলো জীৱনৰ কাৰণে। ইমান এটা যিকুৰা জুই আমাৰ হয়তো বহুত বছৰলৈকে আমাৰ অন্তৰৰ পৰা শেষ হৈ নাযায়। তেনেকুৱা 2026ত তেনেকুৱা কিবা সম্ভাৱনীয়তা আছে নেকি? অসমে বিশেষ হেৰুৱাবলগীয়া কিবা আপোনালোকে দেখিছে নেকি তেনেকুৱা কিবা? অকমান প্ৰব্লেম আহিব পাৰে দেই এই বছৰটোতো, কিন্তু মাজৰ ভাগত অকমান বেছি হ'ব পাৰে। জুলাই বা ছেপ্টেম্বৰলৈকে অকমান আমাৰ অসমৰ কাৰণে সাৱধান হৈ থকা মানে বেছি ভাল হ'ব। আৰু বাকী পইচা পাতিৰ ক্ষেত্ৰত অকমান মানে চবেই সকলোৰ কাৰণে মই কৈছো এইটো ভালকে ডিচিজনবোৰ ল'ব লাগিব। মাজৰ ফেজটোত হয়তো কিবা এটা বিপদ আহিব পাৰে অসমৰ কাৰণে। কেনেকুৱা বিপদ আহিব পাৰে বাৰু? এনেই সম্ভাৱনীয়তা কেনেকুৱা থাকে বাৰু আপোনাৰ মতে? অকমান ফাইনেন্সক লৈ কেনে দেখাইছে, আৰু কিবা ইম'চনেল মানে যেনেকে ডিচিজন ল'বলগীয়া হ'ব পাৰে। অসমে মানে কিবা এটা হয়তো গুৰুত্বপূৰ্ণ ডিচিজন ল'বলগীয়া হ'ব পাৰে। আচ্ছা, আপুনি যিটো টেৰ' কাৰ্ডৰ ওপৰতে সকলোখিনি কথা টেৰ' কাৰ্ডৰ ওপৰত ভিত্তি কৰি কথাখিনি আমাক কৈছে, মই এটা কথা এইখিনিতে বাইদেউ জানি ল'ব বিচাৰো যে যিহেতু টেৰ' কাৰ্ডটোৰ বিষয়ে আমাৰ অসমত বিশেষকৈ নতুন প্ৰজন্মৰ মাজত আজিকালি খুব চলা দেখা গৈছে।
তথাপিও এই টেৰ' কাৰ্ডটোনো কি প্ৰকৃততে কেনেকৈ এই কাৰ্ডৰ সহায়ত এই কথাবিলাক ভূত ভৱিষ্যতৰ কথাবিলাক জানিব পাৰি অকণমান ক'বনে এই বিষয়ে? টেৰ' কাৰ্ডত আপোনালোকে এটা গ্লিমছ ল'ব পাৰে ফিউচাৰত। এনেকুৱা নহয় যে এইটো একজেক্টলি আমাৰ যেনেকে মই ইয়াত গাইডেঞ্চো দিলো, ত' সেইখিনি যেতিয়া ফ'ল' কৰে গাইডেঞ্চ, তেতিয়া বস্তুবোৰ আমি কিছুমান চেঞ্জো আনিব পাৰো, মানে নিজৰ লাইফত চেঞ্জ আনিব পাৰো। ত' সেইকাৰণে নতুন প্ৰজন্মই এই বস্তুটো বেছি ভাল পায়, কাৰণ গাইডেঞ্চৰ লগত লগত কি হ'ব পাৰে সেইটো জানি যায়, আৰু তাক কেনেকে চেঞ্জ কৰিব পাৰো আমি সেই বস্তুটো গ্লিমছ ল'ব পাৰে। ত' সেইকাৰণে টেৰ' কাৰ্ডত বেছি পপুলাৰ হৈছে আপোনাৰ নিউ জেনেৰেশ্যনৰ মাজত। আৰু এটা কথা মই এই টেৰ' কাৰ্ডত এইটো ভাল যে কাবাৰ যদি ডেট অফ বাৰ্থ নাই, কিন্তু মানে আগৰ টাইমত কিছুমান বহুত মানুহে নিজৰ মানে নাজানে সময় কেতিয়া জন্ম হলো বা ডেট কেতিয়া, তেতিয়া টেৰ' কাৰ্ডটোত মানে কি হয় তেওঁলোকৰ নিজৰ প্ৰশ্নখিনি থাকিলে উত্তৰখিনি ভালদৰে পাব পাৰে, মানে গাইডেঞ্চ হওক বা যিকোনো বস্তু তেওঁলোকে ভালকে ইয়াত জানি ল'ব পাৰিব। তেতিয়া কাৰ্ডটো কি হয় প্ৰকৃততে? টেৰ' কাৰ্ড কি বস্তু প্ৰকৃততে? টেৰ' কাৰ্ডত মানে এনেকুৱা টাইপৰ নিজৰ এটা মানুহৰ ব্যক্তিগত হিচাপে মানে চবৰে এটা ইনটিউচন থাকে, ত' হয় সেই ইনটিউচন হিচাপেও কাম কৰে, প্লাছ টেৰ' কাৰ্ডত কিছুমান মানে বহুত কালচাৰৰ ইয়াত চিম্বল কিছুমান থাকে, ত' সেইবোৰ ইউজ কৰি কেনে তাক প্ৰিডিকশ্যনত মানে দিয়া হয়। আৰু হয় বাৰু এইটো যোনে ৰিড কৰে তাৰ ওপৰতো থাকে, আৰু কাৰ্ডতো কিছুমান চিম্বল থাকে, গ্লিমছ থাকে, ত' সেই বস্তুখিনি দুইটা মানে কম্বিনেশ্যন কৰি কেনে একচুৱেলি ৰিডিংটো কৰা হয়। আচলতে খুব কম সময়ৰ ভিতৰত আপুনি যথেষ্টখিনি কথা আমাক বুজাই দিলে কথাখিনি, আৰু দৰ্শক ৰাইজৰ কাৰণে বা এইখিনি শ্ৰোতা ৰাইজৰ কাৰণে এইখিনি সুবিধা হ'ব। ইয়াৰ কাৰণে আপোনাক আমি বহুত বহুত ধন্যবাদ জনাইছো। খালি এইখিনিতে আমি এটা কথা শেষত একদম একেবাৰে শেষৰ এটা কথা আপোনাক সুধিব বিচাৰো। ফোন নাম্বাৰবিলাক যে মানুহৰ আছে, আপুনি কিমান সংক্ষেপে ক'ব পাৰে মই নাজানো, এই ফোন নাম্বাৰক লৈ পেলাই মানুহৰ জীৱনৰ কিবা ইয়াত কথা আছে নেকি, যে ফোন নাম্বাৰে আপোনাৰ? বহুত কথা আছে, বহুত। ফোন নম্বৰে যেনেকে আমি যেতিয়াই জন্ম হওঁ আমি নম্বৰৰ লগত লগে লগে কানেক্ট হৈ যাওঁ। বেড নম্বৰ হৈ গ'ল, ডেট নম্বৰ হৈ গ'ল, ইভেন আপুনি এম্বুলেন্সত গ'লে যদি কোনোবাই মানে মেডিকেলো গৈছে তাতো আপোনাৰ নম্বৰ থাকে। যিকোনো বস্তু আমি জন্ম হোৱাৰ লগে লগে নম্বৰৰ লগত কানেক্ট হৈ যাওঁ। তো হয় নম্বৰে আমাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ মানে সেই ৰোল এক্ট কৰি আহিছে, কিন্তু আমি মানে কিছুমানে জানে, কিছুমানে ফ'ল' কৰে, কিছুমানে নকৰে, কিন্তু তাৰ এনাৰ্জিটো আমি মানে নাই বুলি ক'ব নোৱাৰো। এনাৰ্জি ডেফিনেটলি আছে। তো নম্বৰে কি কৰে, যেনেকে যাৰ ফোন নম্বৰ ডেট অফ বাৰ্থ লগত ভালদৰে মিলি থাকে, মই এতিয়া চমুকেই ক'ব বিচাৰিছো, হয় যদি আপোনাৰ ভালদৰে আপোনাৰ নম্বৰ আৰু আপোনাৰ ডেট অফ বাৰ্থৰ লগত মিলি যায়, যিকোনো কাম আজিকালি যিহেতু ফোনত হয়, এতিয়া আমিও ফোনতে কনচাল্ট কৰিছো বা হেৰি কৰিছো, হুম। তো ফোন নম্বৰটো যেতিয়া আপোনাৰ পজিটিভ হৈ থাকে, কামবোৰ ফোনতে আজিকালি আধা আধি কাম আমাৰ হৈ যায়। তো সেই বস্তুটো হওঁতে যোনটো এনাৰ্জি হয়, যিহেতু আমাৰ ফিজিকেল এনাৰ্জি নাথাকে তাত ফোনত, আমি দূৰৰ পৰা কথা পাতো, হয় তো তাত এনাৰ্জি হিচাপে আমাৰ নম্বৰটোৱে কাম কৰে। তো আপুনি যদি নম্বৰটো ভালকে আপোনাৰ লগত মিলাই কেনে থয়, তেন্তে সি আপুনি জনা নজনাকে আপোনাৰ কাৰণে কাম কৰি থাকিব, আপোনাৰ লাকৰ, আপোনাৰ কামৰ ক্ষেত্ৰত ভাল ৰিজাল্ট আনিব। আৰু মোকে যেনিবা মই নিজৰে এক্সাম্পল দিছো, কিছুমান ক্লাইণ্টে ফোন কৰিছে, সেই ক্লাইণ্টটো এতিয়া মোক ফোনত প্ৰথমতে কণ্টেক্ট কৰিব যে মই বাইদেউ আহিব পাৰো নোৱাৰো, কিন্তু সেই নম্বৰ তেতিয়াই মোৰ ইম্প্ৰেশ্যন তেওঁলোকৰ কাৰণে বনি যাব, কেনেকুৱা হয় কি হয়। তো সেই নম্বৰটোৱে সেই বস্তুটো ক্ৰিয়েট কৰাব পাৰে, কাৰোবাৰ লগত ভাল কৰাব আচ্ছা পাৰে, কাৰোবাৰ লগত বেয়াও কৰাব পাৰে। মানে হয় 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 একদম ৰাইট দেই। কিছুমান বস্তু আপোনাৰ ফোনত হৈ যায় কাম একদম ইজিলি, হ'ব আপুনি আহক মই কৰি দিম। কিছুমানক চাব আপুনি আপোনাৰ লগত যাৰ নিমিলিব, তেওঁলোকে ক'ব নহ'ব আজি দাদা নহ'ব। তো সেই বস্তুখিনি আপোনাৰ লগত যদি মিলি থাকে, তেতিয়া ভালকে মানে বেছি আপোনাৰ স্মুথলি যায় লাইফটো। এতিয়া কোনবিলাক নম্বৰনো, কেনেকুৱা নম্বৰ? ধৰি লওক এতিয়া ক'বলৈকে এইটো যথেষ্ট দীঘলীয়া কথা, ইমান দীঘললে নকওঁ। নম্বৰ শেষৰ নাম্বাৰটো যদি কিবা এটা কৰি অলপ কওকচোন, ৰাইজৰ সুবিধা হ'ব। নম্বৰ কোনো এটাই বেয়া নহয়, হুম, নম্বৰ চব ভাল, কিন্তু মানুহটোৱে কি ইউজৰ কাৰণে নাম্বাৰটো ব্যৱহাৰ কৰিছে সেইটো ইম্পৰ্টেণ্ট হয়। আৰু হুম। মানুহজনৰ লগত মেটচ হৈছে নাই নাম্বাৰটো, সেইটো বস্তু বহুত ইম্পৰ্টেণ্ট হয়। কেনেকে মেটচ কৰাটো, মানে যেনেকে সেইটো কেনেকৈ, চাপ'জ আপুনি অকমান মোৰ মানে লগত কথা পাতি আছে আপুনি। মই হুম, প্ৰথমে মোৰ নিজৰ এক্সাম্পল দি কিনে মই বুজাই দিছো, তেতিয়া অকমান ইজি হ'ব। হুম, হুম, যদি মোৰ ডেট অফ বাৰ্থটো হুম, হুম, যেনেকে এটা হৈ গ'ল, মই এনে এক্সাম্পল এটা লৈছো মানুহ এজনৰ, হুম, হুম, যেনেকে কাৰোবাৰ ডেট অফ বাৰ্থ 1 তাৰিখ হুম, আৰু তেওঁৰ ডেষ্টিনি নম্বৰ এটা থাকে, ডেষ্টিনি নম্বৰটো আমি উলিয়াই লওঁ। তো হুম, ডেষ্টিনি নম্বৰটো যেনেকে 2 তাৰিখ, তো সেই মানুহজনৰ হিচাপত আমি তেওঁক 3 নম্বৰটো ৰেকমেণ্ড কৰিম হয় মোবাইল নম্বৰত, মানে ফোন নম্বৰ টোটেল নম্বৰত বা
বা আৰু এটা আমি কৰো যে তেওঁ কি কাম কৰি আছে, তেওঁ যদি যেনেকে মিউজিচিয়ান হয় বা তেওঁ কেনেকুৱা ধৰণৰ ব্যৱসায়িত আছে বা কেনেকুৱা ধৰণৰ কামত আছে, সেই বস্তুটো চাই কিনেও নম্বৰটো ল'ব লাগে। অকলে ডেট অফ বাৰ্থ বুলি নহয়, গোটেইখিনি বস্তু মিলাই কিনেহে এটা নম্বৰ আপুনি চইচ কৰিব লাগে। আৰু এটা কথা, নম্বৰ আমি চইচ নকৰো, আমাক নম্বৰ চইচ কৰে। আমাৰ যেতিয়া ভাল টাইম হ'ব হয়, আমি তেতিয়া নিজে গৈ কিনে চিম এখন আনোগে। আমাৰ যদি বেয়া টাইম চলিবলগীয়া থাকে, তেন্তে আমি এনেকুৱা এটা নম্বৰ চইচ কৰি কিনে আনোগে যাতে যোনটো নম্বৰে আমাক মানে বেয়া কৰিব পাৰে। ত' সেই বস্তুটো অকমান আচ্ছা, থাকে আৰু। তাৰমানে আপুনি ৰাতিপুৱা ধৰি লওক ওলাই গৈছে ক'ৰবালে, তাতো আপোনাৰ 2টা বাজিছে, 3টা বাজিছে, 6টা বাজিছে, 5টা বাজিছে, যিয়ে নহওক সেই বস্তুটো সেই সময়বোৰো ইয়াৰ লগত জড়িত আছে চাগে, নহয় জানো? হয়, সেইটো পঞ্চাং বুলিও কয়। যেনেকে আমি কিবা এটা ভাল কাম কৰিব হলেও ভাল মুহূৰ্ত এটা লোৱা যায়, ভাল সময় এটা লোৱা যায়। ত' সেনেকে আমি গোটেইখিনি বস্তু চাই কেনে কৰিব পাৰো। হয় হয়, বহুত বহুত ধন্যবাদ। আজিৰ নতুন বছৰৰ শুভেচ্ছা আপোনালৈ শেহতীয়াকৈ জনালো, কাৰণ প্ৰথমতে জনা হ'ব লাগিছিল। আৰু যি কি নহওক, আজি খুব ব্যস্ত দিন আপোনাৰো। আৰু পৰৱৰ্তী পৰ্যায়ত যদি চুটাৰাজ্যে আমাক বিচাৰে, তেতিয়াহ'লে আমি ফোন নাম্বাৰ আৰু ক'ৰবালৈ যোৱা সময়বিলাকৰ কথা আপোনাৰ লগত আলোচনা কৰি আমি ৰাইজক জনাম। হয় হয়, আৰু নিশ্চয়। ইমানখিনি সময় দিয়াৰ কাৰণে আপোনাক আমি বহুত বহুত ধন্যবাদ জনাইছো। আৰু সকলোকে মোৰ তৰফৰ পৰা হেপী নিউ ইয়েৰ। আপোনালৈও হেপী নিউ ইয়েৰ। থেংক ইউ। আৰু যদি কোনোবাই পাৰ্চনেলিও নিজৰ নম্বৰ বা ৰিডিং ল'ব বিচাৰে এই বছৰটোৰ কাৰণে, তেওঁলোকে মোক কণ্টেক্ট কৰিব পাৰে। আপোনাৰ নাম্বাৰটো মই আমি স্ক্ৰীণত দি দিম, আপোনাৰ নাম্বাৰটো স্ক্ৰীনতে আপোনাক ডেছক্ৰিপশ্যনত দি চেণ্ড দিম। কৰি দিম। ভালকে অকমান বিতংভাৱে আমি এইটো টপিকৰ ওপৰত কথা পাতিম। হয়, বহুত বহুত ধন্যবাদ।